তেওঁলোকো অসমীয়া, তেওঁলোকৰ গাতো বিহু লাগে। তেওঁলোকে কেৱল কৰ্তব্যৰ খাতিৰত ঘৰলৈহে যাব নোৱাৰে, তথাপিও কিন্তু পিছ পৰি ৰোৱা নাই তেওঁলোক। হাতৰ পৰা বন্দুক এৰি, হাতৰ পৰা বোম মাইক এৰি আজি তেওঁলোকে লৈছে কান্ধত ঢোল। ঢোলৰ চেৱতী থানাতেই কঁকাল ঘূৰাই নাচিছে তেওঁলোকে। আমি ক'ব খুজিছোঁ দিনে নিশাই জনতাক সুৰক্ষা প্ৰদান কৰাৰ স্বাৰ্থত পহৰা দি থকা সেইসকল আৰক্ষীৰ কথা। বিহু অথবা উৎসৱ পাৰ্বণ আহিলে তেওঁলোকৰ কৰ্তব্য আৰু দুগুণেহে বাঢ়ে। তথাপিও কিন্তু আক্ষেপ নাই তেওঁলোকৰ, কৰি গৈছে তেওঁলোকে সেৱা। ঘৰলৈ যাব নোৱাৰিলেও থানা অথবা সেনা চাউনিতে কৰিছে বিহুৰ আনন্দ। একে অৱস্থা সাংবাদিকসকলৰো। দাৰৰ বাতৰি দাৰে দিয়াৰ স্বাৰ্থত ঘৰলৈ যাব পৰা নাই যদিও সাংবাদিকসকলে আৰক্ষীৰ সৈতে একেলগে জুৰিছে বিহুগীত। এয়া দিছপুৰ থানা। পুৱাই এইদৰে থানাৰ চৌহদতে বিহু বুলি এপাক কঁকাল ঘূৰাই নাছিলে আৰক্ষীৰ লোকসকলে। সকলো ঘৰলৈ মত পৰে, কিন্তু আমাৰ আৰক্ষী লোকসকল ঘৰত যাব পৰা নাই। সেইকাৰণে আৰক্ষী লোকসকলৰ কাৰণে আজি সামান্য এটা জলপানৰ ব্যৱস্থা কৰিছিলোঁ, লগতে আপোনালোকক নিমন্ত্ৰণ জনাইছিলোঁ। বিশেষ নকওঁ আৰু সকলোকে বিহুৰ শুভেচ্ছা থাকিলে আৰু সকলোৰে মংগলক ভাল হওক তাকে কামনা কৰিছোঁ। দিছপুৰ থানা চৌহদৰ লগতে গণেশগুৰি উৰণীয়া সেতুৰ তলতো বিহু জুৰিলে কৰ্তব্যৰত সাংবাদিকসকলে। আমি থানাত বিহুৰ দিনাও থানাত আহিবলগীয়া হয় বাতৰি সংক্ৰান্তত, আৰু আজি বাতৰি সংক্ৰান্তত আহি একেলগে বিহু উদযাপন কৰিব পাইছোঁ, খুব ভাল লাগিছে। একেই দৃশ্য দেখা গ'ল বাক্সাৰ চৰাইমাৰী 24 IRBN আৰক্ষী শিবিৰত। আশীৰ ঊৰ্ধৰ স্থানীয় বয়োজ্যেষ্ঠসকলক সেৱা জনাই আৰক্ষী লোকসকলে জুৰিলে বিহুগীত। বিহু যিহেতু আমাৰ বাপতি সাহোন, আমি বাপতি সাহোনটিক ধৰি ৰাখিব লাগিব সদায়। আৰু আমি ঘৰৰ পৰা এতিয়া নিজৰ কৰ্তব্যৰ বাবে আঁতৰি আছোঁ ঘৰখনৰ পৰা, নিজ ঘৰখনৰ পৰা, নিজ গাঁওখনৰ পৰা। সেয়েহে আমি ইয়াতে অনুষ্টুপেকে হ'লেও আজি আমি হুঁচৰি পালন কৰিছোঁ। পিছ পৰি ৰোৱা নাই বৰপেটা ৰোড থানাৰ আৰক্ষীও। কৰ্তব্যৰ মাজতে এইদৰে বিহুৰ আনন্দ ল'লে বৰপেটা ৰোড আৰক্ষীয়ে। কৰ্তব্য য'তেই নাথাকক কিয় বিহু বুলি ক'লে যে কোনেও ৰ'ব নোৱাৰে, সেয়াই প্ৰমাণ কৰি দেখুৱালে আৰক্ষী তথা এইসকল সাংবাদিকে। ব্যুৰ' ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।